ইউটিউব চেনেল বন্ধুসকল অসম চৰকাৰৰ সাধাৰণতে গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি ইতিমধ্যে সাধাৰণতে আপোনালোকৰ সাধাৰণতে এপ্লাই কমপ্লিট হৈ গৈছে 29 ডিচেম্বৰত লাষ্ট ডেট আছিল বন্ধুসকল সকলোৱে এপ্লাই কৰিছে 21 লাখৰ পৰা 22 লাখৰ ভিতৰত এপ্লাই কৰিছে গ্ৰেড 3 এপ্লাই কৰিছে 12 লাখ গ্ৰেড 4 এপ্লাই কৰিছে 9 লাখৰ ওচৰ বন্ধুসকল মোটামুটি সাধাৰণতে 22 লাখৰ ওচৰ এপ্লাই কৰিছে বন্ধুসকল এই গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিত আপোনালোকে এপ্লাই কৰিছে পোষ্ট হৈছে 13,400 কম মোটামুটি সাধাৰণতে 12,650 পোষ্ট আছে গ্ৰেড 3 আপোনালোকৰ সাধাৰণতে পোষ্ট আছে 3টা স্টেপ গ্ৰেড 4 পোষ্ট আছে 3টা স্টেপ সকলো পৰীক্ষা ভাগ অনুষ্ঠিত হ'ব গ্ৰেড 3 এপ্লিকেশ্যন এটাই গ্ৰেড 4 এপ্লিকেশ্যন এটাই কিন্তু আপোনালোকৰ পৰীক্ষা ভাগ অনুষ্ঠিত হ'ব আৰু যিসকলে গ্ৰেজুৱেশ্যন কৰিছে বিএ পাছ কৰিছে তেওঁলোকে যদি গ্ৰেড 4 3টা স্টেপত যিকোনো স্টেপত এটাই হওক বা 3টাতে হওক বা 2টাতে হওক যদি এপ্লাই কৰিছে এডমিট কাৰ্ড প্ৰথমতে মুকলি নহয় আৰু আপোনাক মই কৈছোঁ কাৰ এডমিট কাৰ্ড মুকলি নহয় এইটোৱে যে আপোনালোকৰ সাধাৰণতে যোনে আপোনালোকৰ সাধাৰণতে গ্ৰেজুৱেশ্যন কৰাৰ পিছত সাধাৰণতে আপোনাৰ গ্ৰেড 4 এপ্লাই কৰিছে তেওঁলোকৰ এডমিট কাৰ্ড মুকলি নহয় প্ৰথমতে কৈছোঁ আৰু এইবোৰ পৰীক্ষা আচলতে কেতিয়া হ'ব গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষা সকলো ভাগ অনুষ্ঠিত হ'ব গ্ৰেড 3 3টা স্টেপ পৰীক্ষা হ'ব গ্ৰেড 4 3টা স্টেপ হ'ব 26,441টা পোষ্ট যি আছিল বন্ধুসকল যিবোৰ যেনেকৈ পৰীক্ষা হৈছে চেম পৰীক্ষা হ'ব আপোনালোকৰ চিলেবাছৰ চেম বন্ধুসকল আৰু মই কৈছোঁ যিসকলে সাধাৰণতে মোৰ চেনেলটোৰ পৰা বহুত দিন আগৰ পৰা চাই আছে তেওঁলোকে গম পায় যে মই সাধাৰণতে পুৰণি প্ৰশ্ন কাকত দিম বুলি মই কৈছিলোঁ অহাকালি 5 জানুৱাৰী তাৰিখে সন্ধিয়া 6 বজাৰ পৰা আপোনালোকৰ কমিউনিটিত বা ভিডিঅ'ৰ জৰিয়তে আপোনালোকে পুৰণি প্ৰশ্ন কাকত মোৰ চেনেলৰ পৰা পাব আৰু তাৰ আগতে যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ মই অসম চৰকাৰ যিকোনো আপডেট অসম চৰকাৰ যিকোনো চাকৰি খবৰ গ্ৰেড 3 গ্ৰেড 4 হওক আসাম স্বাস্থ্য খবৰ হওক যিকোনো খবৰ মোৰ চেনেলৰ পৰা পাব মই সকলো কোনো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ 200-300 ছাবস্ক্ৰাইব কম আছে 20,000 ছাবস্ক্ৰাইব হ'বলৈ সকলো ছাপোৰ্ট মৰম আশীৰ্বাদ জনাব আৰু যিমান টকা ইনকাম কৰোঁ সকলোবোৰ এইবাৰ সাধাৰণতে কিছুমান টকা সাধাৰণতে দুখীয়া মানুহক মই সহায় কৰিম বুলি মই ভাবিছোঁ আৰু ইতিমখানাত যিটো সাধাৰণতে আপোনাৰ সাধাৰণতে দিয়া হয় তেনেকৈ সাধাৰণতে মই দুখীয়া মানুহক যিসকল সৰু বাচ্চা ল'ৰা ছোৱালী যিসকলৰ মাক দেউতাকে নাই আপোনালোকৰ সাধাৰণতে ইতিমখানাত থৈ দিয়ে বন্ধুসকল তেওঁলোকক মই কিছুমান চাউল কিনি হওক বা যিখিনি হওক বা বজাৰ কৰি হওক বা কিছুমান সহায় কৰিম বুলি মই ভাবিছোঁ সকলো ছাপোৰ্ট মৰম ইমান জনাইছে বন্ধুসকল সকলো ছাপোৰ্ট মৰম আশীৰ্বাদৰ জৰিয়তে এইটো মাহতে কিছুমান সহায় কৰিব পাৰিম ৰাইজক বা দুখীয়া মানুহক সকলোৱে ইমান ছাপোৰ্ট মৰম আশীৰ্বাদ জনাইছে মই আশা কৰিছোঁ দুখীয়া মানুহক ইতিমখানাত কিছুমান সহায় কৰিম বুলি ভাবিছোঁ এইটো মাহতে পে'মেণ্টটো অহাৰ লগে লগে আপোনালোকে ছাপোৰ্ট মৰম ইমান জনাইছে সকলোক ধন্যবাদ আপোনালোকৰ মৰম আশীৰ্বাদৰ বাবে এইটো সম্ভৱ হৈছে আৰু এই গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি আপোনালোকৰ পৰীক্ষাটো আচলতে কেতিয়া হ'ব আৰু আগন্তুক দিনক সাধাৰণতে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে আপোনালোকৰ সাধাৰণতে মেৰিট হিচাপত যাব কাট অফ হিচাপত যাব আৰু সকলো ধৰণৰ খেলিমেলি নহয় যোৱা বছৰ নিতে এইবাৰ মেৰিট লিষ্টটো মাৰিব কাট অফ লিষ্টটো মাৰিব প্ৰিপাৰেশ্যন যদি চাকৰি কৰিবলৈ যদি আছে বন্ধুসকল ভালকৈ প্ৰিপাৰেশ্যন কৰক যিসকলে 6 মাহ 1 বছৰৰ পৰা প্ৰিপাৰেশ্যন কৰিছে তেওঁলোকে পাছ কৰিবলৈ সহজ হ'ব আৰু তেওঁলোকক সাধাৰণতে ভালকৈ আৰু প্ৰিপাৰেশ্যন কৰক আৰু আপোনাৰ গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাৰ বাবে মই পৰীক্ষা দিম মই সাধাৰণতে এজন কেণ্ডিডেট হিচাপে আপোনালোকক মই কৈছোঁ প্ৰতিটো খবৰ মোৰ চেনেলৰ পৰা পাব মই প্ৰিপাৰেশ্যন কৰি আছোঁ আপোনালোকৰ ছাপোৰ্ট মৰম আশীৰ্বাদ জনাব যাতে সকলোবোৰ সম্ভৱ কৰিব তুলিব পাৰোঁ আপোনালোকৰ ছাপোৰ্ট আৰু আশীৰ্বাদৰ বাবে বন্ধুসকল ইতিমধ্যে 20,000 ছাবস্ক্ৰাইব হ'বলৈ গৈ আছে আপোনালোকে চাবই পাৰিছে আৰু সকলোৱে ছাপোৰ্ট মৰম আশীৰ্বাদ জনাব নিজৰ দাদা বাইদেউ বুলি আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে মোৰ অন্তৰৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ এই গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি 3টা স্টেপত পৰীক্ষা হ'ব গ্ৰেড 3 3টা স্টেপ আছে গ্ৰেড 4 3টা স্টেপ আছে গ্ৰেড 3 3টা স্টেপ আপোনালোকৰ সাধাৰণতে এপ্লিকেশ্যন এটাই গ্ৰেড 4 3টা স্টেপ এপ্লিকেশ্যন এটাই যিসকলে গ্ৰেজুৱেশ্যন কৰিছে তেওঁলোকৰ এডমিট কাৰ্ড মুকলি নহয় যিসকলে ভুল কৰিছে তেওঁলোকে এডমিট কাৰ্ড মুকলি নহয় যিসকলে সাধাৰণতে আপোনালোকে গ্ৰেজুৱেশ্যন কৰাৰ পিছত 3টা স্টেপ গ্ৰেড 4তে এপ্লাই কৰিছে তেওঁলোকে এডমিট কাৰ্ড মুকলি নহয় যিসকলে সাধাৰণতে গ্ৰেজুৱেশ্যন কৰাৰ পিছত গ্ৰেড 3 3টা স্টেপত এপ্লাই কৰা নাই কিন্তু নাম ৰেজিষ্টাৰ আপোনালোকে সাধাৰণতে 12 পাছ লৈ দি কিনে 8 পাছৰ পৰা 12 পাছত দি কিনে তেওঁলোকে গ্ৰেড 4ত এপ্লাই কৰিছে তেওঁলোকে ধৰাত পৰিব বন্ধুসকল কাৰণ তেওঁলোকৰ সেৱাই পৰীক্ষা এডমিট কাৰ্ড বনাব সেৱাই সকলোবোৰ কৰিছে আৰু সকলোবোৰ সেৱাৰ হাততে থাকে আৰু পৰীক্ষাসমূহ মেট্ৰিক পৰীক্ষা হাই ছেকেণ্ডেৰী পৰীক্ষা গ্ৰেজুৱেশ্যন সকলোবোৰ সেৱাই সাধাৰণতে সকলো পৰীক্ষা পাতে বহুত বছৰ ধৰি সকলোৱে গমেই পায় আৰু আপোনালোকৰ ছাপোৰ্ট মৰম আশীৰ্বাদ জনাব আৰু গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিৰ যিটো পৰীক্ষা হ'ব সেই পৰীক্ষাৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ঘোষণা কৰিছে যে আপোনালোকৰ সাধাৰণতে পৰীক্ষাসমূহ সাধাৰণতে অসম পুলিচৰ ফিজিকেলসমূহ সাধাৰণতে জুলাই মাহতে আগতে কমপ্লিট হ'ব মোটামুটি জুলাই মাহৰ সাধাৰণতে জুন জুলাই সাধাৰণতে জুন মাহতে আপোনালোকে মুকলি হ'ব জুলাই মাহতে ফিজিকেল
অনুষ্ঠিত হৈ যাব গেট 3 গেট 4 এনেকৈ আপোনালোকৰ সাধাৰণতে পৰীক্ষাসমূহ আপোনালোকৰ সাধাৰণতে জুলাই শেষত বা জুলাই আগষ্ট ছেপ্টেম্বৰ মাহতে অনুষ্ঠিত হ'ব ভাগ ভাগকৈ অনুষ্ঠিত হ'ব সকলো পৰীক্ষা ভাগ ভাগকৈ অনুষ্ঠিত হ'ব যদি 10 পাছৰ আগেবেলা হয় 12 পাছৰ বাতিবেলা হ'ব বা 8 পাছৰ আগেবেলা হ'লে 10 পাছৰ বাতিবেলা হ'ব এনেকৈ পৰীক্ষা অনুষ্ঠিত হ'ব ভাগ ভাগকৈ অনুষ্ঠিত হ'ব ডেটটো খেলি উলট পালট থাকিব বন্ধুসকল এডমিট কাৰ্ড এটাই থাকিব পাৰে কাৰণ সাধাৰণতে যিসকলে গেট 4ত এপ্লাই কৰিছে সেইবোৰে কৈছোঁ ধৰাতে এইবাৰ ভালকৈ পঢ়িব বন্ধুসকল যদি গ্ৰেজুৱেশ্যন কৰি যদি গেট 4ত এপ্লাই কৰিছে সেইবাবে কৈছোঁ এই এপ্লিকেশ্যন এটাই ইয়াৰ আগত এপ্লিকেশ্যন ভাগ ভাগ কৰিছিল কোনো ধৰিব পৰা নাছিল এইবাৰ কিন্তু ধৰাত পৰিব 100% তিনিটা ষ্টেপ গেট 4 তিনিটা ষ্টেপ এটাই এডমিট কাৰ্ড মুকলিব গেট 4 তিনিটা ষ্টেপ মিলি এটাই হ'ব আৰু সকলোৱে ছাপোৰ্ট মোৰ আশীৰ্বাদ জনাব কোনো যাতে সাধাৰণতে খেলি মেলি কৰি চাকৰি নাপায় সকলো নিকাভাৱে হ'ব মেৰিট হিচাপত হ'ব মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে প্ৰিপাৰেশ্যন কৰক প্ৰিপাৰেশ্যন কৰিলেহে চাকৰি পাবলৈ সহজ হ'ব আৰু আপোনালোকে মোক ছাপোৰ্ট কৰক 20,000 ছাবস্ক্ৰাইব উত্তৰত এপ্লাই এলান কৰিছে গেট 3ত এপ্লাই কৰিছে 12 লাখ গেট 4ত এপ্লাই কৰিছে 9 লাখৰ ওচৰা-ওচৰি বন্ধুসকল মোটামুটি সাধাৰণতে 22 লাখৰ ওচৰা-ওচৰিকৈ এপ্লাই এলান কৰিছে বন্ধুসকল এই গেট 3 গেট 4 ভেকেঞ্চিত আপোনালোকে এপ্লাই এলান কৰিছে পোষ্ট হৈছে 13,400 কম মোটামুটি সাধাৰণতে 12,650 পোষ্ট আছে গেট 3ত আপোনালোকৰ সাধাৰণতে পোষ্ট আছে 3টা ষ্টেপ গেট 4 পোষ্ট আছে 3টা ষ্টেপ সকলো পৰীক্ষা ভাগ ভাগকৈ অনুষ্ঠিত হ'ব গেট 3ত এপ্লিকেশ্যন এটাই গেট 4ত এপ্লিকেশ্যন এটাই কিন্তু আপোনালোকৰ পৰীক্ষা ভাগ ভাগকৈ অনুষ্ঠিত হ'ব আৰু যিসকলে গ্ৰেজুৱেশ্যন কৰিছে BA পাছ কৰিছে তেওঁলোকে যদি গেট 4ত 3টা ষ্টেপত যিকোনো ষ্টেপত এটাই হওক বা 3টাতে হওক বা 2টাতে হওক যদি এপ্লাই কৰিছে এডমিট কাৰ্ড প্ৰথমতে মুকলি নহয় আৰু আপোনাক মই কৈছোঁ কাৰ এডমিট কাৰ্ড মুকলি নহয় এইটোৱে যে আপোনালোকৰ সাধাৰণতে যোনে যোনে আপোনালোকৰ সাধাৰণতে গ্ৰেজুৱেশ্যন কৰাৰ পিছত সাধাৰণতে আপোনাৰ গেট 4ত এপ্লাই কৰিছে তেওঁলোকৰ এডমিট কাৰ্ড মুকলি নহয় প্ৰথমতে কৈছোঁ আৰু এইবোৰ পৰীক্ষা আচলতে কেতিয়া হ'ব গেট 3 গেট 4 পৰীক্ষা সকলো ভাগ ভাগকৈ অনুষ্ঠিত হ'ব গেট 3 3টা ষ্টেপ পৰীক্ষা হ'ব গেট 4 3টা ষ্টেপ হ'ব 26,441টা পোষ্ট যি আছিল বন্ধুসকল যিবোৰ যেনেকৈ পৰীক্ষা হৈছে ছেম পৰীক্ষা হ'ব আপোনালোকৰ চিলেবাছো ছেম বন্ধুসকল আৰু মই কৈছোঁ যিসকলে সাধাৰণতে মোৰ চেনেলটোৰ পৰা বহুত দিন আগৰ পৰা চাই আছে তেওঁলোকে গম পায় যে মই সাধাৰণতে পুৰণি প্ৰশ্ন কাকত দিম বুলি মই কৈছিলোঁ অহাকালি 5 জানুৱাৰী তাৰিখে সন্ধিয়া 6 বজাৰ পৰা আপোনালোকৰ কমিউনিটিত বা ভিডিঅ'ৰ জৰিয়তে আপোনালোকে পুৰণি প্ৰশ্ন কাকত মোৰ চেনেলৰ পৰা পাব আৰু তাৰ আগতে অনুযায়ী যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ মই অসম চৰকাৰ যিকোনো আপডেট অসম চৰকাৰ যিকোনো চাকৰি খবৰ গেট 3 গেট 4 হওক আসাম স্বাস্থ্য বিভাগৰ হওক যিকোনো খবৰ মোৰ চেনেলৰ পৰা পাব মই সকলো অনুযায়ী চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ 200-300 ছাবস্ক্ৰাইব কম আছে 20,000 ছাবস্ক্ৰাইব হ'বলৈ সকলো ছাপোৰ্ট মৰম আশীৰ্বাদ জনাব আৰু যিমান টকা ইনকাম কৰোঁ সকলোবোৰ এইবাৰ সাধাৰণতে কিছুমান টকা সাধাৰণ দুখীয়া মানুহক মই সহায় কৰিম বুলি মই ভাবিছোঁ আৰু ইতিমখানাত যিটো সাধাৰণতে আপোনালোকৰ সাধাৰণতে দিয়া হয় তেনেকৈ সাধাৰণতে মই দুখীয়া মানুহক যিসকল সৰু সৰু বাচ্চা ল'ৰা ছোৱালী যিসকলৰ মাক দেউতাকে নাই আপোনালোকৰ সাধাৰণতে ইতিমখানাত থৈ দিয়ে বন্ধুসকল তেওঁলোকক মই কিছুমান চাউল কিনি হওক বা যিখিনি হওক বা বজাৰ কৰি হওক বা কিছুমান সহায় কৰিম বুলি মই ভাবিছোঁ সকলো ছাপোৰ্ট মৰম ইমান জনাইছে বন্ধুসকল সকলো ছাপোৰ্ট মৰম আশীৰ্বাদৰ জৰিয়তে এইটো মাহতে কিছুমান সহায় কৰিব পাৰিম ৰাইজক বা দুখীয়া মানুহক সকলোৱে ইমান ছাপোৰ্ট মৰম আশীৰ্বাদ জনাইছে মই আশা কৰিছোঁ দুখীয়া মানুহক ইতিমখানাত কিছুমান সহায় কৰিম বুলি ভাবিছোঁ এইটো মাহতে পে'মেণ্টটো অহাৰ লগে লগে আপোনালোকে ছাপোৰ্ট মৰম ইমান জনাইছে সকলোক ধন্যবাদ আপোনালোকৰ মৰম আশীৰ্বাদৰ বাবে এইটো সম্ভৱ হৈছে আৰু এই গেট 3 গেট 4 ভেকেঞ্চি আপোনালোকৰ পৰীক্ষাটো আচলতে কেতিয়া হ'ব আৰু আগন্তুক দিনক সাধাৰণতে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে আপোনালোকৰ সাধাৰণতে মেৰিট হিচাপত যাব কাট অফ হিচাপত যাব আৰু সকলো ধৰণৰ খেলিমেলি নহয় যোৱা বছৰ নিতে এইবাৰ মেৰিট লিষ্টটো মাৰিব কাট অফ লিষ্টটো মাৰিব প্ৰিপাৰেশ্যন যদি চাকৰি কৰিবলৈ যদি আছে বন্ধুসকল ভালকৈ প্ৰিপাৰেশ্যন কৰক যিসকলে 6 মাহ 1 বছৰৰ পৰা প্ৰিপাৰেশ্যন কৰিছে তেওঁলোকে পাছ কৰিবলৈ সহজ হ'ব আৰু তেওঁলোকক সাধাৰণতে ভালকৈ আৰু প্ৰিপাৰেশ্যন কৰক আৰু আপোনাৰ গেট 3 গেট 4 পৰীক্ষাৰ বাবে মই পৰীক্ষা দিম মই সাধাৰণতে এজন কেণ্ডিডেট হিচাপে আপোনালোকক মই কৈছোঁ প্ৰতিটো খবৰ মোৰ চেনেলৰ পৰা পাব মই প্ৰিপাৰেশ্যন কৰি আছোঁ আপোনালোকৰ ছাপোৰ্ট মৰম আশীৰ্বাদ জনাব যাতে সকলোবোৰ সম্ভৱ কৰিব তুলিব পাৰোঁ আপোনালোকৰ ছাপোৰ্ট আৰু আশীৰ্বাদৰ বাবে বন্ধুসকল ইতিমধ্যে 20,000 ছাবস্ক্ৰাইব হ'বলৈ গৈ আছে আপোনালোকে চাবই পাৰিছে আৰু সকলোৱে ছাপোৰ্ট মৰম আশীৰ্বাদ জনাব নিজৰ দাদা বাইদেউ বুলি আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে মোৰ অন্তৰৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ এই গেট 3 গেট 4 ভেকেঞ্চি 3টা ষ্টেপত পৰীক্ষা হ'ব গেট 3 3টা ষ্টেপ আছে গেট 4 3টা ষ্টেপ আছে গেট 3 3টা ষ্টেপ আপোনালোকৰ সাধাৰণতে এপ্লিকেশ্যন এটাই গেট 4 3টা ষ্টেপ এপ্লিকেশ্যন এটাই যিসকলে গ্ৰেজুৱেশ্যন কৰিছে তেওঁলোকৰ এডমিট কাৰ্ড মুকলি নহয় যিসকলে ভুল কৰিছে তেওঁলোকে এডমিট কাৰ্ড মুকলি নহয় যিসকলে সাধাৰণতে আপোনালোকে গ্ৰেজুৱেশ্যন কৰাৰ পিছত 3টা ষ্টেপ গেট 4তে এপ্লাই কৰিছে তেওঁলোকে এডমিট কাৰ্ড মুকলি নহয় যিসকলে সাধাৰণতে গ্ৰেজুৱেশ্যন কৰাৰ পিছত গ্ৰেজুৱেশ্যন গেট 3 3টা ষ্টেপতে এপ্লাই কৰা নাই কিন্তু নাম ৰেজিষ্টাৰ আপোনালোকে সাধাৰণতে 12 পাছ লৈ দি কিনে 8 পাছৰ পৰা 12 পাছত দি কিনে তেওঁলোকে গেট 4তে এপ্লাই কৰিছে তেওঁলোকে ধৰাত পৰিব বন্ধুসকল কাৰণ তেওঁলোকৰ সেৱাই পৰীক্ষা এডমিট কাৰ্ড বনাব সেৱাই সকলোবোৰ কৰিছে আৰু সকলোবোৰ সেৱাৰ হাততে থাকে আৰু পৰীক্ষাসমূহ মেট্ৰিক পৰীক্ষা হাই ছেকেণ্ডেৰী পৰীক্ষা গ্ৰেজুৱেশ্যন সকলোবোৰ সেৱাই সাধাৰণতে সকলো পৰীক্ষা পাতে বহুত বছৰ ধৰি সকলোৱে গমেই পায় আৰু আপোনালোকে সাধাৰণতে কোনো ধৰণৰ খেলি মেলি কৰিব নোৱাৰে